নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক অসম পুলিচৰ আণ্ডাৰত যি প্ৰিজন ডিপাৰ্টমেণ্ট জেইল ৱাৰ্ডৰ বৰ্তমান যি এপ্লাই চলি আছে 22 জানুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু 22 ফেব্ৰুৱাৰীলৈকে সম্পূৰ্ণ এমাহ ইয়াৰ এপ্লাই প্ৰচেছিঙত চলি থাকিব যদিহে আপোনালোকৰ আটাইখিনি বস্তু মিলে সেয়া লাগিলে বয়সেই হওক এডুকেশ্যন কোৱালিফিকেশ্যন আটাইখিনি মিলিলে সুন্দৰকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু থাম্বনেইলত মই যিমানখিনি বস্তু লগাইছোঁ সেইখিনি কথা আজি সম্পূৰ্ণকৈ আপোনালোকৰ লগত আলোচনা কৰিম আৰু মই এটা বস্তু কৈছোঁ যে আটাইতকৈ যিটো সহজ সেইটো হৈছে জেইল ৱাৰ্ডৰ যি প্ৰিজন ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টৰ চাকৰি লোৱাটো মোৰ বোধেৰে আটাইতকৈ সহজ বুলি মই এইটো কাৰণে আপোনালোকক কৈছোঁ তাৰে কাৰণকেইটা আপোনালোকক কৈ আছোঁ প্ৰথম কাৰণটো হৈছে আপোনালোকৰ এইজটো অসম পুলিচত 18 পৰা 26 বছৰ 25 বছৰলৈ কিবা তেনেকুৱাকৈ বঢ়াই দিছে বাৰু এবছৰ মোটামুটি আপোনালোকে 28-30 বছৰলৈ এপ্লাই কৰিব পাৰে অসম পুলিচৰ ABUBত কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বা বাকী জেইল ৱাৰ্ডৰ প্ৰিজন ডিপাৰ্টমেণ্ট যিমানখিনি আছে বিশেষকৈ জেইল ৱাৰ্ডাৰখিনি তেওঁলোকে 18 পৰা 40 বছৰলৈ এপ্লাই কৰিব পাৰে উইথ লগত ৰিলেক্সেশ্যন তেওঁলোকৰ থাকে 45 বছৰ বা 43 বছৰলৈ SC STয়ে 45 বছৰলৈ আৰু OBC MOBC 43 বছৰলৈ আবেদন কৰিব পাৰে সেইটো কাৰণে সহজ বুলি কৈছোঁ ইমান এইজ আপোনালোকৰ বাবে আৰু যদিহে আপোনালোকৰ এইজ বেছি বুলি বয়স বেছি বুলি যদি ৰানিং নকৰাকৈ থাকে যদি ফিজিকেলি ফিটনেছ আপোনালোক নাথাকে ৰানিং প্ৰেক্টিছ নকৰে লং জাম্প প্ৰেক্টিছ নকৰে আনে বেয়া বুলিব ইমান বয়সতো আপোনালোকে এইবোৰ প্ৰেক্টিছ কৰিলে ৰাতিপুৱা তো সেইবোৰ যদি ভাবি যদি ঘৰত বহি থাকে এপ্লাই কৰি যদি ঘৰত বহি থাকে তেতিয়াহ'লে কিন্তু আপোনালোকৰ কাম নহ'ব এপ্লাই যেনেদৰে কৰিছে ঠিক তেনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব প্ৰস্তুতি কৰিব লাগিব এইজৰ কথা বাদ দিয়ক 45 বছৰলৈ ইয়াত এপ্লাই কৰিব যিহেতু চৰকাৰে দিব পাৰে এপ্লাই কৰিব তো আপোনালোকে প্ৰিপেৰেশ্যন কৰিব বা ইণ্টাৰভিউ দিব কিয় যাব নোৱাৰিব পাৰিব গতিকে প্ৰিপেৰেশ্যনটো আপোনালোকৰ সুন্দৰকৈ প্ৰিপেৰেশ্যন কৰিব আৰু বহুত ৰানিং কৰিব নালাগে 3200 নহয় ইয়াত ABUBৰ নিচিনা নহয় 1600 মিটাৰ ৰানিং কৰিব লাগিব আপোনালোকে ল'ৰাৰ বাবে 1600 মিটাৰ 5 মিনিটত যদি আপোনালোকে মাৰে 1600 মিটাৰ তেনেহ'লে এক্সেলেণ্ট 20 নম্বৰ পাব আৰু লং জাম্প যদি 500 সেন্টিমিটাৰ মাৰিব পাৰে 20 নম্বৰ পাব ঠিক আছে যদি 1600 মিটাৰ আপোনালোকে 5 মিনিটত মাৰিব পাৰে 20 নম্বৰ পাব যদি 500 সেন্টিমিটাৰ লং জাম্প আপোনালোকে তিনিটা চান্স পাব তাৰ ভিতৰত যদি 500 সেন্টিমিটাৰ মাৰিব পাৰে 20 নম্বৰ পাব আৰু তাৰে কোৱালিফাইডটো অকণমান কম হয় পাছ কৰিবলৈ হ'লে তাতকৈ কমকৈ মাৰিলেও হ'ব লং জাম্প বা অকণমান বেছি সময়ত আপোনালোকে সোমালেও কোনো ধৰণৰ কথা নাই কিন্তু এইটো কাৰণে কৈছোঁ যে 3200 মিটাৰ ইয়াত দৌৰিব নালাগে অকণমান নিজৰ জোচত 1600 মিটাৰ ভালদৰে দৌৰিব লাগে আপোনালোকে যদি ভাবি আছে যে পুলিচত আমি নোৱাৰোঁ আমাৰ এইজ কম এইজ বেছি বা ফৰেষ্ট ডিপাৰ্টমেণ্টত নোৱাৰোঁ আমাৰ এইজ বেছি লগতে ফৰেষ্টাৰ গ্ৰেড 1 বা SIত আপুনি চাব ইনস্পেক্টৰত নোৱাৰে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কম কিন্তু আটাইতকৈ কম কোৱালিফিকেশ্যন লগা আৰু যিটো এইজ বেছি সেইটো হৈছে আৰু ৰানিং কম সেইটো হৈছে জেইল ৱাৰ্ডৰ প্ৰিজন ডিপাৰ্টমেণ্ট সেইটো কাৰণে মই আপোনালোকক সহজ বুলি কৈছোঁ এপ্লাই ষ্টাৰ্ট হৈছে 22 জানুৱাৰীৰ পৰা লাষ্ট ডেট 22 ফেব্ৰুৱাৰীলৈকে আছে চিন্তা কৰিবলগীয়া একো নাই আৰু 5 দিনমান ডেট পিছুৱাই দিব কাৰেকশ্যনৰ বাবে মোটামুটি আপোনালোকে ফেব্ৰুৱাৰীৰ লাষ্টলৈকে ইয়াৰ কাৰেকশ্যন কৰি থাকিব পাৰিব সেইটো কাৰণে কৈছোঁ সুন্দৰকৈ এপ্লাই কৰক টোটেল পোষ্ট 138 মেলৰ বাবে বেছিখিনি পোষ্ট আছে ফিমেলৰ বাবে কম আছে ফিমেলৰ বাবে মোটামুটি 25 অৰ্থাৎ 25 প্লাছ অৰ্থাৎ 30 মান পোষ্ট আছে ফিমেলৰ বাবে মেলৰ বাবে 100 পোষ্টৰ মোটামুটি ওপৰত আছে তো ভালদৰে আপোনালোকে যদিহে এই বস্তুখিনি মিলে এইজটো মিলে বিশেষকৈ সুন্দৰকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি এপ্লাই কৰাৰ পিছতো যদি ঘৰত বহি থাকে যদি প্ৰিপেৰেশ্যন নকৰে ৰানিঙেই হওক লং জাম্পেই হওক বা লিখিত পৰীক্ষাৰ বাবে যোৱা মেডিকেলি যদি ফিট নাথাকে সেয়া আপোনালোকৰ ভুল হ'ব কাৰণ এইটো সোণালী সুযোগ এনেকুৱা চান্স আৰু হয়তো আপোনালোকে নাপাব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল ভালদৰে প্ৰিপেৰেশ্যন কৰক আৰু সম্পূৰ্ণকৈ সকলো চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ কিবা যদি সুধিব লগা আছে মোৰ তাত কমেণ্ট কৰি আপোনালোকে সুধিব পাৰে ধন্যবাদ জয় অসম